ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মাৰ্চ মাহৰ 28 তাৰিখ বাৰ হ'ব শুক্ৰবাৰ আজি চত মাহৰ 13 তাৰিখ আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক আজি তিথি হ'ব কৃষ্ণ চতুৰ্দশী তিথি আজি নক্ষত্ৰ হ'ব পূব ভাদ্ৰপদ নক্ষত্ৰ তাৰ পিছতে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব শুভ যোগ আজি কৰণ হ'ব বৃষ্টিকৰণ আজিৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি তাৰ পিছতে মীন ৰাশি আৰম্ভ হ'ব আজিৰ জন্মত কুম্ভ ৰাশি বৈশ্যবন মতান্তৰে ক্ষুদ্ৰবন নৰগণ মৰ্ণত ত্ৰিপদুষ আজি যোগিনী পশ্চিমত সূৰ্য উদয় হ'ব 5:22 সূৰ্যাস্ত সম হ'ব 5:34 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছোঁ ৰাশিফল খিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি আপুনি অতি আত্মবিশ্বাসেৰে সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব আজি ঘৰখনত ঘনিষ্ঠ আত্মীয়ৰ চলাচল হ'ব একেলগে সময় কটালে সকলোৱে সুখী অনুভৱ কৰিব ঘৰুৱা আৰু ব্যৱসায় দুইটাতে সঠিক সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰচেষ্টা সফল হ'ব বুলি কৈছে ব্যক্তিগত বিষয়ক লৈ চিন্তা থাকিব ইচ্ছাপৰায়ণ মানুহৰ পৰা দূৰত্ব বজাই ৰাখক ৰিয়েল এষ্টেট বা টকা পইচাৰ সৈতে মোকাবিলা কৰাৰ সময়ত অলপ সাৱধানতাৰ অৱলম্বন কৰক অসাৱধানতাই সম্পৰ্কত বিভাজনৰ সৃষ্টি কৰিব পাৰে আধ্যাত্মিক কামত কিছু সময় কটোৱাটো উপযুক্ত হ'ব বিশেষকৈ আজি ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত খৰখেদা কৰিব নালাগে বৰ্তমান পৰিস্থিতিৰ বাবে কিছু ব্যৱসায়িক ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগে নিয়োজিত লোকসকলে আজি বিশেষকৈ কিছু নেতিবাচক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে উচ্চপদস্থ বিষয়াসকল আপোনালোকৰ প্ৰতি দয়ালু হ'ব আজি ঘৰৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু কাজিয়া হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই সময়ত প্ৰদূষণ আৰু পৰিৱৰ্তিত পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰক লঘু আৰু পুষ্টিকৰ খাদ্য দিনটোৰ প্ৰথম ভাগত গ্ৰহণ কৰক বুলি কৈছে ছ'চিয়েল মিডিয়াত সক্ৰিয় হৈ থাকিলে আপুনি উন্নত তথ্য লাভ কৰিব যিকোনো ব্যক্তিগত সমস্যাৰ সমাধান হ'লে আপুনি আন কামত ভালকৈ মনোনিৱেশ কৰিব পাৰিব যিকোনো পৰিকল্পনাত কাম কৰাৰ বাবে অনুকূল চৰ্ত থাকি যাব আজি বন্ধু বান্ধৱীক লগ পোৱাৰ সুযোগ পাব যিকোনো প্ৰতিকূল পৰিৱেশত সংযত আচৰণ বজাই ৰাখিব লাগে আজি শহুৱেকৰ পৰা অভিযোগ আহিব পাৰে আজি সম্পৰ্কবোৰ ভালকৈ ৰাখিবলৈ চেষ্টা কৰাটো প্ৰয়োজনীয় সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ হাঁহি ধেমালিত বেছি গুৰুত্ব দিব বুলি কৈছে অধিক মনোনিৱেশ কৰিব ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ নতুন পদ্ধতি গ্ৰহণ কৰাটো প্ৰয়োজনীয় বুলি কৈছে আজি পৰিয়ালৰ ব্যৱসায়ত লোৱাৰ সিদ্ধান্তবোৰ অতি লাভজনক হ'ব গৈ আছে নিজৰ কামত গোপনীয়তাৰ যত্ন লোৱাটো নিশ্চিত কৰক প্ৰতিযোগিতাৰ যুগত ব্যৱসায়ৰ প্ৰতি সম্পূৰ্ণ সজাগ হোৱাটো গুৰুত্বপূৰ্ণ বৈবাহিক সম্পৰ্কত মধুৰতাৰে ভৰা হ'ব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে কিছু লোকৰ ভৰি বিষ বাঢ়িব পাৰে সুস্থ আৰু শক্তিশালী হৈ থাকিবলৈ বৰ্তমান সময়ত যোগাসন আৰু ধ্যান জীৱনশৈলী পৰিৱৰ্তনৰ বাবে চেষ্টা কৰক বুলি কৈছে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 7 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক বৃষ ৰাশি যদি আপুনি কিবা এটা মানসিক বিশেষকৈ দুৰ্বলতা অনুভৱ কৰি আছে তেন্তে অভিজ্ঞ বা গুৰুত্বপূৰ্ণ ব্যক্তিৰ সংগ থাকিলে আপোনালোকৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব আপুনি আপোনালোকৰ কাম সফলতাৰে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব নিজৰ নম্ৰ স্বভাৱৰ বাবে বিশেষকৈ আপোনালোকৰ সমাজ আৰু আত্মীয়ৰ মাজত নিজৰ উচিত স্থান অক্ষুণ্ণ ৰাখিব পাৰিব চিন্তা নকৰাকৈ কাকো বিশ্বাস নকৰিব প্ৰতিকূল পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ চেষ্টা কৰক সৰু বিষয় এটাক লৈ ওচৰ চুবুৰীয়াৰ লগত কিছু বিবাদ হোৱাৰ সম্ভাৱনা আছে অসাৰ কথাবোৰত আওকাণ কৰিলে ভাল হয় আজি ব্যৱসায়িক বিষয়ত সম্প্ৰসাৰণৰ পৰিকল্পনাত কিছু ব্যাঘাত জন্মিব পাৰে আজি পাইকাৰীৰ লগত খুচুৰা সম্পৰ্কীয় কামতো গুৰুত্ব দিব বুলি কৈছে ব্যৱসায়ীসকলে কৰ্মচাৰীসকলৰ পৰামৰ্শৰ প্ৰতি নিশ্চয়কৈ গুৰুত্ব দিব এই সময়ত কোনো ধৰণৰ লেনদেন পৰিহাৰ কৰক কেৱল নিজৰ কামৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বৈবাহিক সম্পৰ্কত মধুৰতাৰে ভৰা হ'ব পৰিয়ালটোৰো সুখ থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব দিনটোৰ প্ৰথম ভাগত বৰ্তমান বতৰৰ নেতিবাচক প্ৰভাৱে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে সংক্ৰমণ কাহ চৰ্দিৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি দিনটোৰ প্ৰথম ভাগত ধ্যান দিব লাগিব গ্ৰহৰ অৱস্থান অনুকূল যিকোনো সিদ্ধান্ত বুদ্ধিমান ৰূপে লোৱাৰ প্ৰয়োজন মাথো আকাংক্ষিত ফলাফল নিশ্চয়কৈ লাভ কৰিব শিশুৰ যিকোনো কৃতিত্বই শান্তি আৰু সুখ কঢ়িয়াই আনিব পাৰে ঘৰখনৰ ৰক্ষণাবেক্ষণৰ বিশেষকৈ সামগ্ৰী ক্ৰয় কৰাটো সম্ভৱ আপোনাৰ সহযোগিতামূলক আচৰণে পৰিয়াল আৰু সমাজত সন্মান অটুট ৰাখিব আৰ্তজনক বিশেষকৈ সহায় কৰিব আত্মীয়ক সহায় কৰিব বুলি কৈছে বাজেটৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ আনৰ লগত মত বিনিময় কৰাৰ সময়ত নিজৰ সন্মানৰ যত্ন লোৱাটো উচিত বুলি কৈছে নিশ্চিত কৰক যদি যুৱক যুৱতীসকলে যিকোনো পাঠ্যক্ৰমত নামভৰ্তি লোৱাৰ সিদ্ধান্তৰ কথা ভাবিছে তেন্তে
চিন্তাত বেছি সময় খৰচ নকৰিব। আৰ্থিক সমস্যাৰ বাবে ব্যৱসায় ক্ষেত্ৰত কিছুদিনৰ পৰা স্থবিৰ হৈ থকা ব্যৱসায়িক কাম পুনৰ আৰম্ভ কৰাৰ বাবে এইটো এটা সঠিক সময়। এই সময়ত নতুন প্ৰভাৱশালী যোগাযোগো হ'ব, যিটো আপোনালোকৰ বাবে সহায়ক হ'ব। কাৰ্যালয় পৰিৱেশো ইতিবাচক হ'ব, ঘৰৰ ব্যৱস্থাবোৰ ভাল হ'ব, লগতে বিবাহযোগ্য সদস্যসকলৰ ভাল সম্পৰ্কৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি এই সময়খিনিত কিন্তু ধ্যান ৰাখিব, স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো উপযুক্ত নহয়। যদি চকুৰ লগত জড়িত কোনো সমস্যা হয় তেন্তে তৎকালীন চিকিৎসা লোৱাটো উপযুক্ত হ'ব। আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়। মিথুন ৰাশি, আজি আপোনালোকৰ অসম্পূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ বহুত ভাল দিন। যিকোনো ধৰণৰ পৰিৱৰ্তন সম্পৰ্কীয় কাৰ্যকলাপ সফল হ'ব, যাৰ বাবে আপুনি মানসিক চাপৰ পৰা সকাহ পাব। পৰিয়ালৰ কোনো সদস্যৰ সৈতে বিবাহ সম্পৰ্ক আপোনালোকৰ আহিব পাৰে। মনত ৰাখিব যে খৰখেদাকৈ আৰু আৱেগিকভাৱে লোৱাৰ সিদ্ধান্তই ভৱিষ্যতে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। কাৰোবাৰ পৰামৰ্শ গ্ৰহণ কৰাৰ আগতে সকলো দিশৰ ওপৰত চিন্তা কৰাটো ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। ব্যৱসায়িক কাম কাজৰ ব্যৱস্থাত কিছু পৰিৱৰ্তন আনিব লাগিব। অনলাইন কাৰ্যকলাপৰ জৰিয়তে নহয়, ব্যক্তিগতভাৱে আপোনালোকৰ দলসমূহক লগ পোৱাটো ভাল হ'ব। এই সময়ত কোনো অৰ্ডাৰ বাতিল হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। যদি আপুনি ক'ৰবাত বিনিয়োগ কৰিব বিচাৰে তেন্তে ইয়াৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য লাভ কৰিলে বিশেষকৈ কৈছে যে এটা ভাল প্ৰতিফলন দেখিব, আপোনাক যিকোনো লোকচানৰ পৰা ৰক্ষা কৰিব পাৰিব। বৈবাহিক সম্পৰ্ক মধুৰতাৰে ভৰা হ'ব। লগতে কৈছে যে পৰিয়ালৰ সৈতে কোনো বিনোদনমূলক স্থানলৈ যোৱাৰ পৰিকল্পনাৰ বা সুযোগ পাব পাৰে। দিনটোৰ প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰক। স্বাস্থ্যৰ বিশেষকৈ অৱনতি ঘটিব পাৰে। গেছৰ দৰে সমস্যাবোৰ বিশেষকৈ হ'বলৈ নিদিব। আজি কোনো বিশেষ ব্যক্তিৰ লগত সময় কটোৱাৰ সুযোগ পাব পাৰে। যিকোনো কাম আৰম্ভ কৰাৰ আগতে পৰিকল্পনা আৰু ৰূপৰেখাৰ প্ৰস্তুত কৰক, তাৰপিছত কামখিনি আৰম্ভ কৰক। যিকোনো ধৰণৰ সম্পত্তি সম্পৰ্কীয় কামত সফলতাৰ নিশ্চিত। জনসংযোগ বৃদ্ধিৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়ক। কিছুমান পুৰণি নেতিবাচক বিষয় পুনৰ উত্থানে ঘনিষ্ঠ আত্মীয়ৰ সৈতে সম্পৰ্ক বিনষ্ট কৰিব পাৰে। গতিকে নিজৰ চিন্তাধাৰাৰ ওপৰত চিন্তা কৰি থাকিব। ব্যক্তিগত কামত ব্যস্ত থাকিলে ভাল হ'ব। আপোনাৰ বিশেষ বস্তুবোৰ যত্ন নিজে লওক, কিছু ক্ষতিৰ হ'ব পাৰে। ব্যৱসায় বিষয়ত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত আপুনি অসুবিধাও পাব পাৰে। কোনো অবৈধ কামৰ প্ৰতি আগ্ৰহী নহ'ব, উপযুক্ত সময়লৈ অপেক্ষা কৰক বুলি কৈছে। অতিৰিক্ত কামৰ বাবে চৰকাৰী চাকৰিয়ালসকলে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। বৈবাহিক জীৱন সুখী হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ। প্ৰকৃতিত খিংখিঙীয়া হোৱাৰ বাবে আপুনি ভাগৰুৱা আৰু এলেহুৱা অনুভৱ কৰিব পাৰে। ধ্যান আৰু যোগাসনৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ সময় বুলি কৈছে। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। কৰ্কট ৰাশি, আজি আপুনি হয়তো কিছুমান প্ৰস্তাৱ পাব যিটো আপোনালোকৰ বাবে উপকাৰী হ'ব। অভিজ্ঞ আৰু বিশেষ ব্যক্তিৰ নিৰ্দেশনাত যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোকৰ সহায় হ'ব পাৰে বুলি কৈছে। আৰ্তজনক বা আত্মীয়ক সহায় কৰিলে আধ্যাত্মিক আৰু মানসিক শান্তি লাভ কৰিব। আজি কোনো বিশেষ বিষয় আলোচনা কৰাৰ সময়ত বিশেষকৈ নিজৰ উপযুক্ত শব্দ ব্যৱহাৰ কৰিব। পৰিয়াল আৰু বন্ধু বান্ধৱীৰ প্ৰতি উদাৰ মনোভাৱ ৰাখক বুলি কৈছে। অতিৰিক্ত খৰচে কিন্তু আপোনালোকক আজি অসুবিধা দিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে ধেমালিত বেছি সময় নষ্ট কৰিব নালাগে। লগতে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব লাগে। ব্যৱসায়ত কিছু সমস্যা হ'ব পাৰে, কিন্তু কৰ্মচাৰীৰ মাজত বুজাবুজিৰে সেইখিনি সমাধান হ'ব বা কৰ্মচাৰী কামৰ লগত জড়িত ব্যৱসায়ত লাভৱান হ'ব পাৰে। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সন্দৰ্ভত তাৎক্ষণিক সিদ্ধান্ত ল'ব আৰু লগতে সফল হ'ব বুলি কৈছে। এই সময়ত আপোনালোকৰ কামৰ যি পদ্ধতি কাৰো লগত প্ৰকাশ নকৰিব। আপোনাৰ কষ্টৰ কৃতিত্ব আন কোনোবাই ল'ব পাৰে। আজি ঘৰ আৰু ব্যৱসায়ৰ মাজত সঠিক সমন্বয় থাকিব, যাৰ ফলত শান্তি অটুট থাকিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে ভাগ্যৱান হ'ব। কাহ চৰ্দি বা শৰীৰ বিষৰ সমস্যাবোৰ হ'ব পাৰে। সুস্থ হৈ থাকিবলৈ প্ৰাকৃতিক নিয়ম গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। আজি ঘৰখনৰ আৰামৰ বাবে বহুত খৰচ হ'ব পাৰে কিছু লোকৰ। এনে কৰিলে আপুনি কেৱল সুখহে পাব। নিজৰ আকাংক্ষিত কাম সম্পূৰ্ণ কৰিলে আপুনি মানসিক আৰু শাৰীৰিকভাৱে সুস্থ আৰু সুখী অনুভৱ কৰিব বুলি কৈছে। আপুনি আপোনালোকৰ পৰিয়াল আৰু ব্যৱসায়িক দায়িত্ব ভালদৰে পালন কৰিব পাৰিব। আজি ব্যস্ততাৰ মাজতো নিজৰ বাবে কিছু সময় উলিয়াওক। যুৱক যুৱতীসকলে তেওঁলোকৰ কামত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে, যাৰ বাবে প্ৰকৃতিত কিছু খিংখিঙীয়া থাকিব পাৰে। অসাৰ কামত খৰচ বৃদ্ধি পাব পাৰে। ব্যৱসায়িক কাম কাজ আগতকৈ ভাল হ'ব। ব্যৱসায়িক কাৰ্যকলাপ ভাল হ'ব বুলি কৈছে। আজি গ্ৰাহকৰ পচন্দ অনুসৰি আপোনাৰ ষ্টক ৰাখিলে বা ব্যৱসায়িক ক্ষেত্ৰত ষ্টকবোৰ ৰাখিবলৈ চেষ্টা কৰিলে ভাল ফল পোৱা যাব বুলি কৈছে। গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু ফাইলসমূহ সুৰক্ষিত কৰি ৰাখক।
আপোনাৰ চৰকাৰী কাম কাজ বা কাগজ পত্ৰ সুৰক্ষিত কৰি ৰাখক বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু বুজাবুজিৰ বাবে পৰিয়াল ব্যৱস্থাৰ সুখদায়ক হৈ থাকিব সন্ধিয়া কিছু গেট টুগেডাৰ সম্পৰ্কীয় কাৰ্যসূচী আয়োজন কৰা হ'ব পাৰে বুলি কৈছে আপোনাৰ জিৰণিৰ বাবে কিছু সময় লোৱাটো গুৰুত্বপূৰ্ণ ভাগৰুৱা হোৱাৰ বাবে ভৰিৰ বিষ ফুলাৰ দৰে কিছু লোকৰ সমস্যাবোৰ বাঢ়িব পাৰে বুলি কৈছে আজি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 নতুনকৈ চাই থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব সিংহ ৰাশি আজি কিছু উপকাৰী আৰু আকৰ্ষণীয় তথ্য লাভ কৰিলে আপুনি আত্মবিশ্বাসী অনুভৱ কৰিব বা আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব কোনো কাম কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ কৰিলে আপুনি মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব দৈনন্দিন ৰুটিন সম্পূৰ্ণ শক্তিৰে ব্যয় কৰা হ'ব পৰিয়ালৰ সৈতে ধৰ্মীয় স্থান ভ্ৰমণৰ বাবে এক কাৰ্যসূচী প্ৰস্তুত কৰা হ'ব পাৰে আজি কোনো বিশেষ কাম কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য লাভ কৰাটো অতিকৈ প্ৰয়োজনীয় আপোনাৰ সুনাম হেৰুৱাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আপোনালোকৰ সন্মানত বিশেষকৈ আঘাত পাব পাৰে খৰখেদাকৈ কাকো কোনো প্ৰতিশ্ৰুতি নিদিব প্ৰথমতে নিজৰ সামৰ্থ্যৰ যত্ন লওক বুলি কৈছে ব্যৱসায়িক যি ব্যৱসায়িক কাম কাজ কিছু আপোনালোকৰ অলপ নিগেটিভ হ'ব পাৰে আজি কৰ্মচাৰীৰ বাবে মানসিক উত্তেজনা বাঢ়িব পাৰে কিছু লোকৰ চাকৰিত মতানৈক্য আৰু ভুল বুজাবুজি হ'ব পাৰে গতিকে এইটো নিশ্চিত যে আপুনি নিজাববীয়াকৈ পৰিস্থিতি স্বাভাৱিক কৰি তুলিবলৈ চেষ্টা কৰক কাৰ্যালয়ৰ সংগঠিত পৰিৱেশৰ সৃষ্টি হ'ব স্বামী স্ত্ৰীৰ মাজত চলি থকা মতানৈক্যৰ সমাধান হ'ব বুলি কৈছে এই সময়ত ছ'চিয়েল মিডিয়া বা প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকিলে ভাল হ'ব ঋতুভিত্তিক ৰোগে এলাৰ্জি আৰু কাহ চৰ্দিৰ বিশেষকৈ প্ৰাদুৰ্ভাৱ হ'ব পাৰে আপোনালোকৰ ঔষধৰ বিশেষ যত্ন লওক ব্যক্তিগত আৰু ব্যৱসায়িক তথ্য লোৱাত মনোনিৱেশ কৰি থাকক ই আপোনালোকক সংগঠিত হোৱাৰ ক্ষেত্ৰত সহায় কৰিব আপোনালোকৰ ব্যক্তিগত আৰু দৈনন্দিন জীৱনত পৰিৱৰ্তন আনিবলৈ কৰাৰ প্ৰচেষ্টাই ইতিবাচক ফল দিব বুলি কৈছে বিশেষ ব্যক্তিক লগ পালে আপোনালোকৰ ব্যক্তিগত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায় হ'ব আজি কোনো সমস্যাৰ সৃষ্টি হ'লে আনক দোষাৰোপ কৰাৰ পৰিৱৰ্তে নিজৰ কৰ্মৰ ক্ষমতাৰ কথা বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে উচ্চ শিক্ষাৰ বাবে অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে কিবা এটা সমস্যাৰ সন্মুখীন হ'ব পাৰে মজাৰ কৰাৰ পৰিৱৰ্তে বা হাঁহি ধেমালি কৰাৰ পৰিৱৰ্তে নিজৰ কামবোৰ গুৰুত্ব সহকাৰে আগবঢ়াই নিয়াৰ এই সময় ব্যৱসায়ত আপোনালোকৰ অসম্পূৰ্ণ কাম পৰিকল্পিতভাৱে সোনকালে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক আজি পৰিয়ালৰ ক্ষেত্ৰত বিশেষকৈ উদাৰ মনোভাৱ থাকিব কেৰিয়াৰৰ ক্ষেত্ৰত যুৱক যুৱতীসকলে অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব কিছু সমস্যা হ'ব যদিও বুদ্ধিৰে সমাধানো পোৱা যাব বিনিয়োগৰ বাবে সময় অনুকূল নহয় আজি সম্পত্তিৰ কামত অতি প্ৰত্যাহ্বানজনক দিন হ'ব পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব এজন প্ৰিয় বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব আজি আপোনালোকৰ আত্মবিশ্বাস আৰু ইতিবাচক চিন্তাই আপোনালোকক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিব প্ৰকৃতিৰ সৈতে কিছু সময় কটাওক বুলি কৈছে মানসিক শান্তি লাভ কৰিব ভাগ্যৰ ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় কন্যা ৰাশি এই ৰাশিৰ লোকসকলৰ আজিৰ দিনটোত গতিশীলতা আৰু আকৰ্ষণীয় ব্যক্তিত্ব থাকিব আজি আপোনালোকৰ পৰিকল্পনা গঢ় দিবলৈ নতুন অনুকূল সময় বুলি কৈছে যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকিব সৃষ্টিশীল আৰু ব্যক্তিগত কামৰ বাবে কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰক ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি লাভ কৰিব যুৱক যুৱতীসকলে নিজৰ কঠোৰ পৰিশ্ৰমৰ ফল পাবলৈ কিছু সময় অপেক্ষা কৰিব লাগিব পাৰে এনে মানুহক একেবাৰে বিশ্বাস নকৰিব যিসকলৰ ব্যক্তিত্ব দৈত্য ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ লগতে অন্যান্য কাম কাজৰ লগত জড়িত তথ্য লাভ কৰিব পাৰে আজি ব্যৱসায়িক কাম কাজত অনুকূলতা থাকিব প্ৰভাৱশালী আৰু অভিজ্ঞ লোকৰ কাম কাজত মনোনিৱেশ কৰক বা মনোযোগ দিয়ক বুলি কৈছে ইয়াৰ দ্বাৰা আপুনি বহুতো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব আজি আপুনি আপোনালোকৰ ব্যৱসায়ত কৰাৰ পৰিৱৰ্তনৰ নীতিসমূহ দ্ৰুতভাৱে কাৰ্যকৰী কৰক কিবা কাৰণত শ্ৰমিক মানুহৰ বাবে অপমানজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কোনো ব্যক্তিগত কাৰণত স্বামী স্ত্ৰীৰ মাজত কিছু পাৰ্থক্য থাকিব পাৰে বিশেষকৈ স্বজ্ঞাতভাৱে সমস্যাবোৰ সমাধান কৰিব পাৰিব প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিবৰ বাবে চেষ্টা কৰক ৰক্তচাপ আৰু মধুমেহ ৰোগৰ লগত জড়িত যিসকল লোক আছে নিয়মীয়াকৈ পৰীক্ষা কৰাটো নিশ্চিত কৰক স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো বৰ্তমান সময়ত ঠিক নহয় বুলি কৈছে অভিজ্ঞ লোকৰ লগত থকা সুযোগ পাব আৰু ভাল তথ্য লাভ কৰিব এই সময়ত যিকোনো কাম খৰখেদাকৈ কৰাৰ পৰিৱৰ্তে স্বাভাৱিক পদ্ধতিৰে পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিলে অধিক অনুকূল ফলাফল পাব আধ্যাত্মিক কামত কিছু সময় কটালে মনলৈ শান্তি আৰু বিশেষকৈ ইতিবাচক চিন্তা আহিব আজি আপোনালোকৰ অসাৱধানতাৰ বাবে বহুত ক্ষতিৰ আপোনালোকৰ হ'ব পাৰে কাগজ বা লেনদেনৰ সৈতে জড়িত যিকোনো কাম কৰাৰ সময়ত বিশেষভাৱে সজাগ হওক ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো আপোনালোকৰ ওপৰত নিৰ্ভৰশীল বাকি থকা ধন লাভ কৰিব পাৰে ব্যৱসায় ক্ষেত্ৰত ব্যৱসায়িক কাম কাজ কিছু পৰিমাণে হ'লেও উন্নত হ'ব নতুন অৰ্ডাৰ বা চুক্তি চূড়ান্ত হ'ব পাৰে আপোনাৰ যিকোনো পৰিকল্পনা বিশেষকৈ আনৰ লগত শ্বেয়াৰ নকৰিব
চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে ৰাজহুৱা সম্পৰ্কীয় কামত সমস্যাৰ সন্মুখীন হ'ব পাৰে। স্বামী স্ত্ৰীৰ আৱেগিক সম্পৰ্ক মধুৰ হ'ব। ঘৰখনতো সুখ আৰু শান্তি থাকিব। প্ৰেমৰ সম্পৰ্কত সীমিত কৰি ৰখাটো প্ৰয়োজনীয়। স্বাস্থ্য ভাল হ'ব। দিনটোৰ শেষৰটোত সাম্প্ৰতিক পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। তুলা ৰাশি লোকসকলৰ বাবে আজি সুখকৰ দিন হ'ব। নিজৰ ভিতৰত আত্মবিশ্বাস আৰু শক্তিৰে ভৰি থকা অনুভৱ কৰিব। যিকোনো প্ৰতিকূল পৰিস্থিতিত বিশেষকৈ আপোনালোকৰ সমস্যাবোৰ সমাধান বিচাৰি পাব। ব্যক্তিগত যোগাযোগৰ জৰিয়তে কিছু লাভজনক কাম সম্পূৰ্ণ কৰিব পাৰিব। আগতে কৰা বিনিয়োগৰ পৰা বিশেষকৈ লাভৱান হ'বলৈ গৈ আছে। যদি সম্পত্তি মাটি আদিৰ লগত জড়িত কোনো গোচৰ চলি আছে তেন্তে সিদ্ধান্ত আপোনালোকৰ পক্ষত আহিব পাৰে। খৰখেদা আৰু অসাৱধানতাৰ পৰিহাৰ কৰক। চৰকাৰী বিষয়ত অসাৱধানতাৰ বাবে কিছুমান ভুল হ'ব পাৰে, সেয়া অতি সাৱধান হোৱাটো অতিকৈ প্ৰয়োজনীয়। লেনদেন সম্পৰ্কীয় যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত বিশেষকৈ মাহৰ মাজভাগতে লওক বুলি কৈছে। উচ্চ শিক্ষা গ্ৰহণ কৰা লোকসকলে নিজৰ কামত কিছু বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনালোকৰ বিশৃংখল ৰুটিনত উন্নত কৰক বুলি কৈছে। জীৱিকাৰ লগত জড়িত যিকোনো ক্ষেত্ৰত আপোনালোকৰ ইচ্ছামতে সফলতা লাভ কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত সাম্প্ৰতিক পৰিস্থিতিৰ বাবে উৎপাদন কিছু হ্ৰাস পাব পাৰে যদিও অৰ্থনৈতিক যি পৰিস্থিতি বিশেষ প্ৰভাৱ নপৰে। ৰাজহুৱা লেনদেন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত যিমান পাৰে সিমান তথ্য আহৰণ কৰিবলৈ চেষ্টা কৰক। চৰকাৰীৰ লগত বা কৰ্মচাৰীৰ লগত জড়িত কিছুমান ভাল চুক্তি পাব পাৰে বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি ধৈৰ্য বজাই ৰাখক আৰু কঠোৰ পৰিশ্ৰম কৰাৰ দিন বুলি কৈছে। যি কামে নকৰক তাতে স্থিৰতা থাকিব বুলি কৈছে। আৰ্থিক বিষয়টো ভাল সময় থাকিব, য'ত আগবাঢ়ি যাব লাহে লাহে কিন্তু নিশ্চিত পদক্ষেপ ল'ব লাগে। আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সততাৰে আগন্তুক দিনত ডাঙৰ পৰিৱৰ্তন দেখা যাব। এই সময় আটাইতকৈ গুৰুত্বপূৰ্ণ সময় বা গুৰুত্বপূৰ্ণ দিশ এইটোৱে বুলি কৈছে। ধৈৰ্য আৰু নিষ্ঠা নিজৰ লক্ষ্য দিশে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সামঞ্জস্যপূৰ্ণ হওক বুলি কৈছে। আপুনি আপোনালোকৰ কেৰিয়াৰত লাহে লাহে কিছু অবিৰতভাৱে আগবাঢ়িব। কামত কোনো ধৰণৰ সমস্যা নহ'ব যদিও কামত ভালদৰে মনোনিৱেশ কৰি থাকিব লাগিব। পুৰণি প্ৰজেক্টত সফলতা পাব পাৰে। আপোনালোকৰ সংগীৰ মাজত বুজাবুজি থাকিব। সম্পৰ্ক স্থিৰতা আৰু একাগ্ৰতা থাকিব। যদি আপুনি বিবাহিত বা অবিবাহিত তেন্তে নিজৰ জীৱনসংগীৰ লগত বা নিজৰ পাৰ্টনাৰৰ লগত কথা পাতোঁতে সাৱধান হওক বুলি কৈছে। ভৱিষ্যতে আপুনি অধিক শক্তিশালী সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সময় বৰ বেছি ভাল, সুস্থিৰ হ'ব। মানসিক ক্লান্তি হ'ব পাৰে কিছু লোকৰ, গতিকে নিজকে সতেজ কৰি ৰাখিবলৈ উপযুক্ত জিৰণি লোৱাটো খাদ্যাভ্যাস বিশেষকৈ গ্ৰহণ কৰক। ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি এই সময়খিনিত কিন্তু আনৰ লগত কথা পাতোঁতে ধ্যান দিব, কোনো ধৰণৰ প্ৰতিশ্ৰুতি নিদিব, নহ'লে সমস্যা হ'ব পাৰে। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। ওম নমঃ শিৱায় লিখি দিব। ধনুৰাশি কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনৰ বাবে অতি ইতিবাচক দিন। আত্মবিশ্বাস, অনুশাসন, নিষ্ঠাৰে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিব। এই সময় আপোনালোকে সিদ্ধান্ত লোৱা আৰু শক্তিশালী নেতৃত্ব দিয়াৰ ক্ষমতা দেখুওৱাৰ সময়। আজি আপুনি হয়তো আপোনালোকৰ জীৱনৰ স্থিৰতা আৰু ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত বা অনাৰ প্ৰচেষ্টাত সফল হ'ব। যদি আপুনি এতিয়ালৈকে কোনো সিদ্ধান্ত ল'বলৈ অপেক্ষা কৰিছে তেন্তে হয়তো কিছু সময় ৰ'বলগীয়া হ'ব পাৰে। কেৰিয়াৰত ভাল সুযোগ পাব পাৰে। ব্যৱসায় বৃদ্ধি হ'ব পাৰে। যদি আপুনি চৰকাৰী খণ্ডত কাম কৰিছে তেন্তে আজি কামৰ পৰা আপুনি বিশেষকৈ ডাঙৰ পদ বা পদোন্নতি পোৱাৰ সম্ভাৱনা আছে। বিষয়াসকলৰ পৰা সমৰ্থন পাব। আপোনালোকৰ সন্মান বাঢ়িব। প্ৰেমৰ সম্পৰ্কত সমন্বয় আৰু ভাৰসাম্য থাকিব। আপোনালোকৰ সম্পৰ্কত গভীৰ বুজাবুজি আৰু পাৰস্পৰিক সন্মান থাকিব বুলি কৈছে। যদি আপুনি অকলে থাকে তেন্তে আপোনালোকৰ চিন্তা আৰু দৃষ্টিভংগী বুজি পোৱা এজন ব্যক্তিৰ লগত ল'ব পাৰে। এই সময়ত কৈছে যে আপোনালোকৰ সম্পৰ্কবোৰ অধিক মজবুত কৰি তোলা সময়। স্বাস্থ্য উন্নতি হ'ব। শাৰীৰিকভাৱে আপোনালোকে ফিট অনুভৱ কৰিব। মানসিক চাপ কমোৱাৰ বাবে সুষম জীৱন যাপনৰ বাবে চেষ্টা কৰক বুলি কৈছে। লঘু কৰিবলৈ ধ্যান আৰু যোগাসন উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। লগে লগে কিছু সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। আজি আপুনি আৱেগিক শক্তিৰে ভৰপূৰ হ'ব। সৃষ্টিশীল ধাৰণা বাঢ়িব। নতুন পৰিকল্পনাৰ বিষয়ে গুৰুত্ব সহকাৰে চিন্তা নকৰিব। আপুনি আপোনালোকৰ
অন্তৰ্নিহিত কলাক নিখুঁত কৰাৰ সুযোগ পাব। আনৰ লগত যোগাযোগত বিশেষকৈ বা কথা পাতোঁতে সাৱধান হওক। পুৰণি বন্ধু এজনৰ পৰা প্ৰেৰণা লাভ কৰিব। আত্মবিশ্বাসৰ বাবে এইটোৱে হৈছে উপযুক্ত সময়। বিভ্ৰান্তিৰ সময়ত আপোনালোকৰ হৃদয়ৰ কথা মনৰ কথা শুনক বুলি কৈছে। জীৱনত ভাৰসাম্য ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। সংযম আৰু ধৈৰ্য বিশেষকৈ আপোনালোকে ৰাখিব লাগিব বা ধৈৰ্যৰে কাম কৰক। আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে আপুনি সাজু হ'ব। এইটো হ'ব পাৰে কোনো পৰিকল্পনা বা কামত সফলতা লাভ কৰাৰ সময়। আপোনালোকৰ মানসিক স্পষ্টতা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আপোনালোকৰ কামৰ ক্ষেত্ৰত উন্নতি সাধন কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে। দলীয় কামৰ দ্বাৰা আপোনালোকে ভাল ফলাফল পাব পাৰে। প্ৰেমৰ সম্পৰ্কত কথা বতৰা গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। আপোনালোকৰ সংগীৰ সৈতে কথা বতৰা পাতি কিছু বিশেষ বিষয় স্পষ্ট কৰাৰ সুযোগ পাব। যদি আপুনি অবিবাহিত তেন্তে কাৰোবাক লগ পোৱাৰ সম্ভাৱনা আছে যিটো আপোনালোকৰ চিন্তাৰ লগত মিলি যাব পাৰে। প্ৰথম ভাগত স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। দিনটো শেষ হ'বলৈ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ডাঙৰ সমস্যা নহ'ব যদিও মানসিকভাৱে অলপ মানসিক চাপ অনুভৱ কৰিব পাৰে। শাৰীৰিকভাৱে দুৰ্বলতা অনুভৱ কৰিব পাৰে। ধ্যান বা শিথিলতা আপোনালোকক উন্নত মানসিক অৱস্থা বজাই ৰখাৰ ক্ষেত্ৰত সহায় কৰিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। মকৰ ৰাশি, আজি আপোনালোকৰ প্ৰেম আপোনালোকৰ বৈবাহিক জীৱনৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। সংগীৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব লাগিব। এই সময়ত সম্পৰ্কবোৰ বুজি পোৱাৰ যিবোৰ সম্পৰ্ক গুৰুত্বপূৰ্ণ সেইবোৰ আপুনি পৰীক্ষা কৰিব পাৰে। কাৰোবাৰ লগত সম্প্ৰীতি আৰু বুজাবুজিৰ সৃষ্টি কৰক। ই আপোনালোকৰ বাবে উপকাৰী হ'ব। আজি হৃদয়ৰ কথা শুনক আৰু আপোনালোকৰ আৱেগ বুজিব বুলি কৈছে মানুহে। প্ৰেমত ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে আপোনালোকৰ নিজৰ মনৰ কথা শুনক বুলি কৈছে। ভালদৰে চিন্তা কৰক, অনুভৱ কৰক, নিজৰ লগতো কথা পাতিব কেতিয়াবা। আত্মবিশ্লেষণৰ সময়। কেৰিয়াৰৰ ক্ষেত্ৰত আত্মবিশ্বাসী আৰু কঠোৰ পৰিশ্ৰম কৰাৰ সময় হৈ পৰিছে। যদি আপুনি নতুন পৰিকল্পনাৰে কাম কৰিছে তেন্তে এইটো হৈছে আপোনালোকৰ প্ৰচেষ্টাক সঠিকভাৱে ব্যৱহাৰ কৰাৰ সময়। কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপুনি সফলতা লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতা গুৰুত্বপূৰ্ণ হ'ব। যদি আপুনি অবিবাহিত তেন্তে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু চিন্তাধাৰা বুজি পোৱা কোনো এজন মানুহক আপোনালোকে লগ পাব পাৰে। সম্পৰ্কত স্থিৰতা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত এই সময়ত শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত দুয়োটা দিশতে বিশেষকৈ স্থিৰতা সময়। অৱশ্যে আপোনালোকৰ ব্যস্ততাৰ বাবে অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে। জিৰণি লওক, উপযুক্ত খাদ্য গ্ৰহণ কৰক, ভাল এটা প্ৰতিফলন দেখিব। ভাগ্য ৰং হ'ব বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। নতুনকৈ যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কুম্ভ ৰাশি, আজি চিন্তা ফাণ্ডৰ পৰা বিশেষকৈ ওলাই অহাৰ দিন। আজি কোনো পৰিস্থিতিত আবদ্ধ হৈ থকা যেন অনুভৱ কৰিব পাৰে। এই পৰিস্থিতি সাময়িক। নিজৰ ওপৰত বিশ্বাস লাগিব বুলি কৈছে। আজি আইডিয়াবোৰ নিজৰ ধাৰণাবোৰ স্পষ্টকৈ চাব লাগিব। সঠিক দিশত পদক্ষেপ ল'লে আপুনি সোনকালে সমস্যাৰ পৰা ওলাই আহিব পাৰে বুলি কৈছে। এই সময় আজি আত্মনিৰীক্ষণ আৰু চিন্তা আপোনালোকৰ কৰাৰ সময়ত বা সিদ্ধান্ত গ্ৰহণৰ সময়। আপোনাৰ কেৰিয়াৰত আপোনালোকৰ কাম আৰু সিদ্ধান্তৰ সন্দৰ্ভত বিভ্ৰান্তিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। অৱশ্যে চিন্তাশীলভাৱে পদক্ষেপ ল'লে আপুনি এটা ভাল পথ বিচাৰি পাব। নতুন সুযোগো আহিব পাৰে। আপোনালোকৰ বাবে উপকাৰী হ'ব। প্ৰেমৰ সম্পৰ্কত যোগাযোগত গুৰুত্ব বাঢ়িব। যদি আপুনি সম্পৰ্কত আছে তেন্তে আপোনালোকৰ সংগীৰ সৈতে মুকলিকৈ কথা পাতক। আজি আপোনালোকৰ উদ্বেগ শ্বেয়াৰ কৰক। অবিবাহিত লোকসকলে চিন্তাশীলভাৱে সিদ্ধান্ত লোৱাটো উচিত। কোনো নতুনৰ সম্পৰ্কত বা নতুন কামৰ সন্দৰ্ভত লৰালৰি নকৰিব বা খৰখেদা নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ থাকিব পাৰে, যাৰ বাবে শাৰীৰিক স্বাস্থ্যৰ প্ৰভাৱিত হ'ব পাৰে। উদ্বেগ আৰু মানসিক চাপৰ পৰা হাত সাৰিবলৈ যোগ বা ধ্যান ধাৰণাৰ আপোনালোকৰ সহায় লওক। পৰ্যাপ্ত জিৰণি লওক বুলি কৈছে। শাৰীৰিক ক্ৰিয়াকলাপে আপোনালোকৰ বাবে উপকাৰী হ'ব। আজি মানসিক সংঘাত আৰু উদ্বেগৰ অনুভৱ কৰিব পাৰে। বহু চিন্তা মনলৈ আহিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তিত প্ৰভাৱিত হ'ব পাৰে। চিন্তাৰ ওপৰত জয়ী হ'বলৈ চেষ্টা কৰক। শক্তিক ধনাত্মক দিশত ৰাখক। বুজি লওক যে মানসিক যি আপোনালোকৰ প্ৰেছাৰ বা চিন্তাবোৰ বাস্তৱ নহয়। পৰিস্থিতিৰ পৰা ওলাই আহিব লাগিব। আপোনালোকৰ সিদ্ধান্ত আপুনি ক্ষেত্ৰত বিশেষ সিদ্ধান্তবোৰৰ বাবে আপুনি দায়বদ্ধ হ'ব। আপুনি দুৰ্বল অনুভৱ কৰিব পাৰে। কেৰিয়াৰত মানসিক সমস্যাবোৰ বাঢ়িব পাৰে। সমস্যা বিচাৰি উলিওৱাৰ ক্ষমতা আপোনালোকৰ আছে। ধনৰ লগত জড়িত সমস্যা সৃষ্টি হ'ব পাৰে। লাহে লাহে আপুনি ভাল ফলাফল পাব। কঠোৰ পৰিশ্ৰম আৰু পৰিকল্পনাৰ জৰিয়তে আপুনি সফলতা লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আপুনি কিছুমান নিৰাপত্তাহীনতা অনুভৱ কৰিব পাৰে। অলপ কিছু সমস্যা বা প্ৰব্লেমত থকা যেন অনুভৱ কৰিব পাৰে। যদি আপুনি কোনো সম্পৰ্কত আছে তেন্তে নিজকে পতিয়ন নিয়াবলৈ চেষ্টা কৰক। প্ৰেমৰ সংগীৰ সৈতে অনুভৱবোৰ বিশেষকৈ শ্বেয়াৰ কৰক। অবিবাহিত মানুহসকলে বিশেষকৈ
ধৈৰ্য ধৰিব লাগিব সোনকালে উপযুক্ত ব্যক্তিক লগ পাব স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান দুৰ্বলতা অনুভৱ কৰিব পাৰে উদ্বেগ আৰু মানসিক চাপে মানসিক ক্লান্তিৰ সৃষ্টি কৰিব পাৰে নিজৰ শৰীৰক বিশেষকৈ যত্ন লওক সুষম খাদ্য গ্ৰহণ কৰক যথেষ্ট জিৰণি লওক বুলি কৈছে মানসিক স্বাস্থ্যৰ প্ৰতি কিন্তু গুৰুত্ব দিয়ক শাৰীৰিক স্বাস্থ্যৰ উন্নতি নিশ্চয়কৈ হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ওম নমঃ শিৱায় ৰাখি আজি নেতৃত্ব আৰু সাহস দেখুওৱা সময় আপোনালোকৰ উদ্যোগ আৰু সিদ্ধান্তৰ ক্ষমতা গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে আজি অতীতৰ স্মৃতিবোৰ হেৰাই যাব পাৰে পুৰণি বন্ধু বান্ধৱ বা পৰিয়ালৰ সৈতে পুনৰ সংযোগ হ'ব এই সময়ত আপোনালোকৰ পুৰণি সুখ আৰু সুখদায়ক অভিজ্ঞতাবোৰ পুনৰ জীৱিত কৰা সময় অতীতৰ কোনো ব্যক্তিক বা ঠাইৰ কথা ভাবিব পাৰে পুনৰবাৰ সম্পৰ্ক সুদৃঢ় কৰাৰ এই সুযোগ অতীতৰ ভাল মুহূৰ্তক বিশেষকৈ আপুনি মানসিক স্বাস্থ্যৰ বাবে বিশেষকৈ এটা উপকৃত হ'ব অতীতৰ অভিজ্ঞতাই আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত নতুন দিশ দেখুৱাব পাৰে পুৰণি যোগাযোগৰ জৰিয়তে চাকৰি বা ব্যৱসায়ত নতুন সুযোগ বিচাৰি পাব পাৰে যি এই সময়ত আপোনালোকৰ অতীতৰ কৃতিত্বক লৈ গৌৰৱ আৰু বিশেষকৈ প্ৰাউড কৰাৰ সময় বুলি কৈছে যি আপোনালোকক শক্তিতে সহায় কৰিব ভৱিষ্যতে সহায় কৰিব প্ৰেমৰ সম্পৰ্কত সম্প্ৰীতি থাকিব যদি আপুনি অবিবাহিত তেন্তে পুৰণি বন্ধুবোৰ লগ পাব পাৰে আজি দিনটোত স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে বিশেষকৈ দুখ অনুভৱ কৰিব পাৰে মানসিক উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজি উৎসাহ বৃদ্ধি পাব সমস্যা সমাধান হ'ব সুখ আৰু সফলতাৰ সময় আপোনালোকৰ এই প্ৰচেষ্টাই ভাল ফল দিব ব্যক্তিগত জীৱনত আপুনি সুখী হ'ব আপোনাৰ কেৰিয়াৰতো অগ্ৰগতি হ'ব পাৰে এই সময়ছোৱাত আপুনি আপোনালোকৰ সামৰ্থ্যৰ উপলব্ধি কৰিব আপোনালোকৰ চিন্তাধাৰা ইতিবাচকভাৱে সমগ্ৰ বিশ্বক প্ৰভাৱিত কৰিব নতুন আৰম্ভণিৰ বাবে এই দিনটো ভাল কেৰিয়াৰৰ ক্ষেত্ৰত সফলতাৰ নতুন পথ মুকলি হ'ব আপোনালোকৰ এই প্ৰচেষ্টাৰ শলাগ লোৱা হ'ব আপোনালোকৰ কামত সন্মান পাব যদি আপুনি চাকৰি বা কাম সলনি কৰাৰ কথা ভাবিছিল তেন্তে এই সময় হয়তো উপযুক্ত হ'ব পাৰে নতুন সুযোগ আহিব পাৰে প্ৰেমৰ সম্পৰ্কত সম্প্ৰীতি আৰু সুখ থাকিব সম্পৰ্কত ইজনে সিজনৰ লগত সম্পৰ্ক মজবুত কৰি ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্কত বিশেষকৈ বুজাবুজি লাগিব বুলি কৈছে আজি এই সময়খিনিত কিন্তু জীৱনৰ নতুন পথ বিচাৰি পাব আপোনালোকৰ সকলো প্ৰচেষ্টা সফল হ'ব এই সময় আপোনালোকৰ কষ্টৰ সম্পূৰ্ণ ফল দিবলৈ গৈছে আপুনি সন্তুষ্টি অনুভৱ কৰিব সমগ্ৰ বিশ্বৰ সৈতে সংযুক্ত হৈ থাকিব সমগ্ৰ মানুহৰ সৈতে মিলাপ্ৰীতি থাকিব আপোনালোকৰ জীৱনত ভাৰসাম্য আৰু শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব এই সময়খিনিত কৈছে যে সম্পৰ্কত থাকিলে বিশেষকৈ ইজনে সিজনৰ লগত বুজাবুজিৰ গভীৰ হ'ব যদি আপুনি অবিবাহিত তেন্তে নতুন বা ৰোমান্টিক সম্পৰ্ক আৰম্ভ হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি শাৰীৰিক আৰু মানসিক দুইটাৰ দিশতে সুস্থ অনুভৱ কৰিব এই সময়ত শান্তিৰ আৰু সতেজতাৰ সময় কিন্তু মানসিক শান্তি ৰাখিবলৈ ধ্যান আৰু যোগাসনৰ চেষ্টা কৰক বুলি কৈছে ভাগ্য ৰং হ'ব বেঙুনীয়া ৰং আৰু ভাগ্য সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক